ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰাত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আইন শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে। আজি ঐতিহাসিক ধুবুৰীৰ গুৰুদ্বাৰাত সেৱা আগবঢ়োৱা দেখিবলৈ পোৱা যায় হৰমিত সিঙক। পিছত গুৰুদ্বাৰা চৌহদত কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ এটি দলে আজি হৰমিত সিঙক এক সৌজন্যমূলক সাক্ষাৎকাৰ কৰে আৰু ধুবুৰীৰ শান্তিৰ পৰিৱেশ গঢ়ি উঠক তাৰ বাবে সঞ্চালকগৰাকীৰ ওচৰত অনুৰোধ জনায়। আমি আহিলোঁ আজি আমাৰ অসম আৰক্ষীৰ ডিজিপি মহোদয় আৰক্ষী প্ৰশাসনৰ সৰ্বোচ্চ পদাধিকাৰী মানুহ তেখেত আমি আহিছোঁ তেখেতক আমাৰ ধুবুৰীৰ পৰা আমি ৱেলকাম জনাবলৈ আহিছোঁ। আমি কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ তৰফৰ পৰা আমি এটা সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানৰ পৰা আমি আহিছোঁ। যিটো শেহতীয়াকৈ যিটো ধুবুৰীৰ অশান্তময় পৰিস্থিতি হৈছিল আজিৰ দিনত ধুবুৰী বহুত শান্ত হৈছে। তেখেতসকলে আহি চালে আমাৰ আৰক্ষী প্ৰশাসন আমাৰ জিলাৰ প্ৰশাসনে ইমান ধুনীয়াকৈ আমাৰ যিটো মাজত এটা উত্তেজনা মানে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা উদ্ভৱ হৈছিল সেই উদ্ভৱটো সাম কাটিছে। গতিকে আমি ধুবুৰীবাসী ৰাইজে তেখেতক এইটো ৱেলকাম জনাবলৈ আহিছোঁ। তেখেতৰ যাতে এই পদাৰ্পণে আমাৰ ধুবুৰী জিলাৰ শান্তি আৰু ধুনীয়াকৈ যাতে প্ৰতিষ্ঠিত হয় সেইকাৰণে আমি ৰাইজকো আহ্বান জনাইছোঁ। ৰাইজে যাতে আমাৰ আৰক্ষী প্ৰশাসনৰ লগত থাকি আমি যাতে ধুবুৰীবাসী ৰাইজে চবে মিলি মিলা প্ৰীতিৰে আমি শান্তিৰে বসবাস কৰিব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ ডিজিপি ছাৰে আপোনালোক কি ক'লে? ডিজিপি ছাৰে আমাক ভাল পালে আৰু আমি আহিছোঁ ৱেলকাম আমাকো জনালে আপোনালোকে আহিছে এনেকুৱা আমালোকৰ মাজত শান্তিৰ এটা বাৰ্তা লৈ ঠিকে আমি শান্তিৰ বাৰ্তা লৈ আহিছোঁ। যাতে তেখেতৰ পদাৰ্পণে নিশ্চয় আমাৰ ধুবুৰীৰ যিটো শান্তিময় পৰিস্থিতি আৰু ডেভেলপ হ'ব আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ ভালে থাকিব।